আপোনালোক সকলোৱে জুবিন গাৰ্গক জীৱন কালত দেখা নাই জানো? সেইখন জুবিনৰ ফটো হয় নেকি? আমি সুধিলে কিয় মুচিলি বোলে এইখনতো দাদা জুবিন বুলিতো আমি ভবা নাছিলো। আজি থকা ফটোখনতো জুবিন গাৰ্গৰ দৰে নালাগে। দুইজন পেইণ্টাৰ কিন্তু মুছলিম নহয়, অসমীয়া ল'ৰা। আৰু য'ত ত'ত গৈ পেলাই ফটোৰ ওপৰত চে গুৱেভাৰা বনাই দিয়ে ভাই। আমাৰ লগত চে গুৱেভাৰাৰ অসমৰ মাটি পানী বায়ুৰ লগত কি সম্পৰ্ক আছে? অসমত যদি বিপ্লৱী বুলি ফটো আঁকে, পৰেশ বৰুৱাৰ আঁকক। যদি আঁকিব লাগে পৰাগ দাসৰ আঁকক। ইয়াত চে গুৱেভাৰাটো ক'ৰ পৰা আহিলে মোক কওকচোন। এই ফটো গাম্ভীৰ্যপূৰ্ণভাৱে যে আজি আমি এইখন ফ্লাইঅভাৰত অমুকৰ ফটো আঁকিম, জিলা আয়ুক্তই অনুমতি দিব। কোনখন ফটো আঁকিব গৰিমা আগতে চহী কৰি দিব যে এইখন ফটো জুবিন গাৰ্গৰ ফটো হ'ব। বিষ্ণুৰাভা জ্যোতিপ্ৰসাদৰ যেনেকে ফটো হয়, জুবিন গাৰ্গৰ ফটো তেনেকে আঁকক, যাতে ব্যক্তিজনে উপযুক্ত সন্মান পায়। ভৰলুমুখত ফ্লাইঅভাৰখন হ'ব নিদিয়ে, গছ কাটা। দীঘিলী পুখুৰীত ফ্লাইঅভাৰখন হ'ব নিদিয়ে, গছ কাটা। ফ্লাইঅভাৰ হোৱাৰ পিছত এই পাৰ্টিটোৱে গৈ কয় মোক ফটো আঁকা জেগাখন। কেনেকে হ'ব পাৰে ভাই? হয় বিদ্ৰোহিতা কৰ নহ'লে ফটো আঁক। কোনোবাই ভাবি যে হিৰো হৈছে, কোনদিনা মই NSAত ভৰাই দিম ঠিক নাই। আপোনালোক সকলোৱে জুবিন গাৰ্গক জীৱন কালত দেখা নাই জানো? সেইখন জুবিনৰ ফটো হয় নেকি? এটা গৰিমাই চহী মাৰি এখন ফটো ৰিলিজ কৰি দিব যে যোনে প্ৰতিমূৰ্তি বনাব খোজে, যোনে জুবিনৰ ফটো অফিচত ৰাখিব খোজে, যোনে জুবিনৰ ফটো আঁকিব খোজে, এইখন ফটো আঁকিব বা 3খন 4খন তেওঁ ফটো ৰিলিজ কৰিব। তাৰ ওপৰতে মানুহে ফটো আঁকিব। এতিয়াৰ পৰা মই আপোনালোকক ক'লো ফটো চবে আঁকিব পাৰে, কিন্তু এই পাৰ্টিটোক মই ফ্লাইঅভাৰত ফটো আঁকিব নিদিওঁ। কাৰণ তেওঁলোকে ফ্লাইঅভাৰৰ বিৰোধিতা কৰে। জুবিনৰ ফটো কোনে আঁকিব? জুবিনৰ ফাউণ্ডেশ্যন আছে, এপ্ৰুভ ল'ব, অনুমতি ল'ব। এইটো জবৰদস্তি আঁকা নহয়। জুবিনৰ ফটো আঁকিব কোনে মানা কৰিব? কিন্তু প্ৰক্ৰিয়া এটা থাকিব নে নাই? চাব লাগিব নে নাই কোনোবা এইখন জুবিনৰ ফটো হৈছে নে নাই হোৱা? তাৰমানে গোটেই অসমখনক চবেই ভাবে যে ছ'চিয়েল মিডিয়া ইনষ্টাগ্ৰামত হুলস্থুল কৰি দিম আৰু জবৰদস্তি কৰিম। এইটোতো নহয়। মই মনে মনে সিদিনাখন কিয় আছিলো? সিদিনাখনো মই গোটেইখিনিক খেদিলোহেঁতেন। মই জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলিয়ে মনে মনে থাকিলো। নহ'লে পিছত মই ভাল এজন আৰ্টিষ্ট, নীলপৱন বৰুৱাৰ দৰে কোনোবা এজন আৰ্টিষ্টক মাতি আনি আমি সেইটোৱে প্ৰস্তাৱ দিছিলো যে বাবা তুমি নাআঁকিবা। পুলিচে তেওঁক কি কৈছিল? ষ্টেটমেণ্ট ল'ব যে তুমি নাআঁকিবা, আমি এজন ভাল আৰ্টিষ্টৰ হতুৱাই জুবিনৰ ফটোখন ইয়াত আঁকিম। তেওঁ কোন হয় ফটো আঁকিব? গতিকে মই সব ডিচিক অৰ্ডাৰ দি দিছো, সব এছপিক অৰ্ডাৰ দি দিছো, এই পাৰ্টিটোৱে যদি ফ্লাইঅভাৰত ফটো উঠে দে উইল বি এৰেষ্টেড। কাৰণ এওঁলোক হ'ল SFI। আৰু য'ত ত'ত গৈ পেলাই ফটোৰ ওপৰত চে গুৱেভাৰা বনাই দিয়ে ভাই। চে গুৱেভাৰা কোন হয়? মইতো কিউবাত গৈছো, তাত আটাইতকৈ দেখিছো, কিউবাৰ কথা ষ্টাডি কৰিছো, আটাইতকৈ ড্ৰাগছৰ ব্যৱসায় তাত হয়। আমাৰ লগত চে গুৱেভাৰাৰ অসমৰ মাটি পানী বায়ুৰ লগত কি সম্পৰ্ক আছে? কোন হয়? অসমত যদি বিপ্লৱী বুলি ফটো আঁকে, পৰেশ বৰুৱাৰ আঁকক। মই চিৰিয়াছলি কৈছো ভাই, সংগ্ৰামটো কৰি আছে আজি 30 বছৰ। ভাল বেয়া বেলেগ কথা, আজিতো পৰিয়ালৰ পৰা দূৰত থাকিতো কৰি আছে। যদি আঁকিব লাগে পৰাগ দাসৰ আঁকক। ইয়াত চে গুৱেভাৰাটো ক'ৰ পৰা আহিলে মোক কওকচোন। কোন হয়? মইতো নাজানো। এইটো মই এইখন ফটো দেখাৰ পিছত মই পঢ়িছো। কিউবাত কিবা কৰি আছে, কি কৰিছে কি কৰা নাই, তাতে এখন ষ্টেট কোনো মানে তাত মানুহ যাব নোৱাৰে। ইণ্ডিয়ান এম্বেচি এটা সোলাৰ পাৱাৰ লগাই চলি থাকে, লাইট নাই, ৰাস্তা নাই, পানী নাই। সেইখন ৰাজ্যৰ লগত, দেশৰ লগত অসমৰ তুলনা হ'ব নেকি? এই ফটো গাম্ভীৰ্যপূৰ্ণভাৱে যে আজি আমি এইখন ফ্লাইঅভাৰত অমুকৰ ফটো আঁকিম, জিলা আয়ুক্তই অনুমতি দিব। অসম চাৰু কাৰু কলা আমাৰ নিকেতন আছে, সুন্দৰ কৰি তাৰ ষ্টুডেণ্ট যাব, ধুনীয়াকৈ ফটো আঁকিব। কোনখন ফটো আঁকিব গৰিমা আগতে চহী কৰি দিব যে এইখন ফটো জুবিন গাৰ্গৰ ফটো হ'ব।
তেনেকে এখন শৃংখলিত প্ৰদেশ কেনেকে চলে মোক কওকচোন ডিসিপ্লিন ষ্টেট এখন কেনেকে চলে তেনেকেইতো চলে ইয়াতে ভৰলু মুখত ফ্লাইঅভাৰখন হ'ব নিদিয়ে গছ কাটা দীঘিলী পুখুৰীত ফ্লাইঅভাৰখন হ'ব নিদিয়ে গছ কাটা ফ্লাইঅভাৰ হোৱাৰ পিছত এই পাৰ্টিটোৱে গৈ কয় মোক ফটো আঁকা জেগাখন দে তো কেনেকে হ'ব পাৰে ভাই হয় বিদ্ৰোহিতাকৰ নহলে ফটো আঁক গতিকে মই সব ডিসি আৰু এসপি কৈ দিছো যে এওঁলোকে যদি জুবিন গাৰ্গৰ ফটো আঁকিব খোজে ডিসি আঁকিব ফটোখন কিন্তু এই পাৰ্টিটো কি নাম এই এসএফআই পাৰ্টিটোক আমি ফটো আঁকিব নিদো নহলে তেওঁলোকে আগত ফ্লাইঅভাৰখনক সমৰ্থন কৰিব লাগিব যে আমি উৰণীয়া সেতু নিৰ্মাণক সমৰ্থন কৰো কাৰণ আমি ফটো আঁকিম তেতিয়া তেওঁলোকক আমি গ্যালাৰী স্পেচ এটা দি দিম যে যিমান ফটো আঁক কিন্তু সে গুৱেভাৰা ষ্টাইলত নহয় বিষ্ণুৰাভা জ্যোতিপ্ৰসাদৰ যেনেকে ফটো হয় জুবিন গাৰ্গৰ ফটো তেনেকে আঁকক বিষ্ণুৰাভা জ্যোতিপ্ৰসাদ ভূপেন হাজৰিকাৰ যেনেকে ফটো হয় ফটোখন তেনেকে আঁকক যাতে ব্যক্তিজনে উপযুক্ত সন্মান পায় এনেকেতো নহয় আৰু প্ৰত্যেক কথাত যিবিলাকে ভাবে যে হিমন্ত বিশ্ব শৰ্মাই ভয় খাই সিদিনাখন মই ধৰিলোহেঁতেন মই ভয়ত আছিলো যে ধৰিলে জাপানৰ প্ৰধানমন্ত্ৰীৰ ভিজিটটোত গণ্ডগোল হ'ব কিন্তু ভয় খোৱা লাইন আমাৰ লগত নাই তেওঁলোকে 200 আহিলে বিজেপিৰ 3000 আহিলেহেঁতেন এনি টাইম বিজেপিৰ সংখ্যা বেছি তেওঁলোকে 500 আনিলে আমি 50,000 মানুহ একে চুটত লৈ অহাৰ পৰা আমাৰ শক্তি আছে গতিকে সেইকাৰণে আমাৰ নীৰৱতাবিলাকক কোনেও দুৰ্বলতা বুলি ভাবিব নালাগে মই ষ্টেটখনৰ কথা বহুত ভাবো জাপানৰ প্ৰধানমন্ত্ৰীজন আঁতৰি যোৱাটো এটো বহুত মানে মই অন্তৰত মানি নোলোৱা এটা ঘটনা ঘটি আছে আৰু ফটোখন কোনে মুছিছিল কেনেকে ধুনীয়াকৈ নেৰেটিভ বনাই ললে চৰকাৰে ফটোখন মুছাৰ পিছত দুইটা মিস্ত্ৰী অসমীয়া দুইটা কন্ট্ৰাক্টৰ অসমীয়া আপোনালোকক কালি মই আজিয়ে গৈ আপোনালোকে পাৰ্থ মহন্তৰ পৰা লৈ ল'ব নাম কেইটা আৰু তেওঁলোকক সুধিব কিয় মচিছিল কোনেওতো এটাও ইন্টাৰভিউ নললে এটা টিভিওতো ইন্টাৰভিউ নললে সেই মানুহ দুজনক থানাতে বহি আছিল যে হিমন্ত বিশ্ব শৰ্মাই মচিব লগাই দিছিলে নেকি আপোনালোকক কোনবা ইঞ্জিনিয়াৰ মচিব লগাই দিছিল নেকি একেবাৰে লিখিয়ে দিলে যে চৰকাৰে মচিব চৰকাৰৰ জুবিন গাৰ্গৰ লগত কি আছে চৰকাৰেতো জুবিন গাৰ্গৰ কাৰণে সব কৰি আছে সমাধি বনোৱাৰ পৰা ইমান 25,000 টকা পৰ্যন্ত মহিলাখিনিক দিয়াৰ পৰা আমিতো সব জুবিনৰ কাৰণে কৰি আছো কোৰ্টত স্পেশাল হিয়াৰিঙৰ পৰা ভাল উকিল লগোৱাৰ পৰা আমিয়েতো সব কৰি আছো আন কোনে কৰি আছে আৰু মইতো আজিয়ে কৈ দিছো যে অসমত মই নামানো মই স্বীকাৰ নকৰো বা মই কণ্ডেম কৰো কিন্তু কোনোবাই যদি বিপ্লবী বুলি কেতিয়াবা কাবাৰ ফটো আঁকিব লাগে অসমীয়া বিপ্লবী হিচাপে পৰেশ বৰুৱাৰ আঁকক সে গুৱেভাৰা ৰাখি লাভ নাই মোৰ সিধা কথা যদি বিপ্লবী হিচাপত চাব খোজে কি কোৰ পৰা এটা টুপি পিন্ধাই কি হালত কৰি দিলে চিন্তা কৰকচোন এইবিলাকৰ পৰা আমি দূৰত থাকিব লাগে আৰু দূৰত থাকিলে অসমখন আগুৱাই যাব আৰু এইবিলাক এসএফআই সিপিএম এইবিলাকে খাই পেলাব দেশখন সেইকাৰণে কোনোবাই ভাবি যায় হিৰো হৈছে কোনদিনা মই এনএছএত ভৰাই দিম ঠিক নাই মই খাতি নকৰো কিন্তু সিদিনাখন মই ৰখিলো অকল জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলি জুবিনৰ ফটো মুখ্যমন্ত্ৰীয়ে গৈ নিজে আঁকিব ময়ো অলপ ৰং লগাই আহিম জুবিনৰ লগত আমাৰ শত্ৰুতা আমি নাই নহয় জীৱন কালত জুবিনক বেয়া পোৱা মানুহবিলাকে আজিকালি জুবিনক ভাল পায় আৰু আমাৰ দৰে জীৱন কালত ভাল পোৱা মানুহবিলাকক বেয়া পোৱা বনাই দিছে গতিকে এইটো সিস্টেমৰ পৰা আমি দূৰত যাব লাগিব অসমত এই কন্ট্ৰাডিকশন বিলাক থাকিব প্ৰথম ফ্লাইঅভাৰৰ বিৰোধিতা কৰিব ফ্লাইঅভাৰখন হলে ফটো মুছিব আমি এনেকুৱা বিচাৰো যে ফ্লাইঅভাৰখনৰ বিৰোধিতা নকৰিব ফ্লাইঅভাৰখনত কক যে আমি চিত্ৰাঙ্কন কৰিব খুজো আমাৰ কাৰণে গ্যালাৰী এটা ডিজাইনত ৰাখিব আমি তেৰা ধুনীয়াকৈ গ্যালাৰী এটা ডিজাইনত ৰাখিম লক্ষ্মীনাথ বজবৰুৱাৰ ফটো আঁকক ভূপেন হাজৰিকাৰ ফটো আঁকক